পাপৰ ধন খালে গাত নালাগে আপুনি কৰা পাপবিলাকে আমাক নুচুলেহে ৰক্ষা কেতিয়াবা এনেকে লোকক ঠগি থাকোতে নিজেও বহুত ডাঙৰ বিপদত পৰিব আৰু গোটেই গাঠি ধন হুপাকে ভাঙি যাব তেতিয়া হ'ব হ'ব যা মোক নীতি শিক্ষা দি থাকিব নালাগে তই কাক গৰু ঠগন খোৱাৰ কথা ক এনেও বাপেৰে তোৰ নিচিনা কালুৰী বুঢ়ী এজনীক মোলে গতাই দি যিটো গৰু ঠগন দিলে এতিয়া আৰু ঠগন খোৱালে ভয় নাই মোক বিয়া কৰাই আপুনি একো ৰাম ঠগন খোৱা নাই আপোনাৰ উন্নতিহে হৈছে হেৰ যাচোন যা মোৰ তাত কাম কৰিবি কৰিম আমি মানে দুইজনে একেলগে কৰিম মানে মিলি জুলি হ'ব দে দুইজনে মিলি জুলি কৰিব পাৰিম জিয়ানে আনিব কেতুৰি কিন্তু নানিব নানো বেপাৰত লাভ লোকচান থাকেই সেই বুলি মোক এনেকৈ ঠাট্টা কৰি থাকিব লাগেনে হ'ব এতিয়া আৰু দেৰি কৰি থাকিব নালাগে যাওক সোনকালে তামোল লওক যাওঁ ৰ তহঁতক এৰি যাবলৈ পাই বৰ দুখ লাগিছে আৰু আজি দেখোন তোক বৰ মৰম লাগিছে হ'ব ইমান লেৰেলা মৰম দেখুৱাই থাকিব নালাগে মই আৰু এতিয়া ইমান মৰম লগা হৈ থকা নাই দিয়ক সংসাৰৰ তিতাকেহাত জুৰুলা হৈ গৈছো যাবৰ সময়ত মিছা কৰি মৰম লগাই এতিয়া দুখ দি থৈ যাব নালাগে হ'লেও আগতে এনেকৈ এৰি থৈ যোৱা নাই যে আহো দে তহঁত দুটা আহিলো দিও তহঁত দুটাৰ নাম দুটা কি আছিল মই আদা আৰু ই জালুক আদা আৰু জালুক তহঁত দুটা এটা কাম কৰিবি তহঁত দুটা এইটো ঘৰতে থাকিবি হ'ব খোৱা বোৱাটো মোৰ লগতে হ'ব মানে এটা কাম কৰিবি তহঁত দুটাই ৰান্ধিবি আৰু মই তহঁতৰ লগতে খাম হ'বনে হ'ব দেউ এতিয়া তহঁতে কোনে কোনটো কাম কৰিবি দুয়োটাই ভাগ কৰি ল হ'বনে হ'ব কুঁৱাৰ পাৰতে তুলসীজোপা আছে এটাই পানী দিবি আৰু পথাৰত গাইজনী আছে চোৱা চিতা কৰিবি হ'ব শুন এই মোৰ পূজা এভাগ আছে মই সাউতকৈ পূজাৰ পৰা আহিছোঁ ঠিক আছে তহঁতে কামবোৰ কিন্তু ভালকৈ কৰিবি এতিয়া সখী কেনেকে বুদ্ধি কৰি টান কামটো দিওঁ সেইটোহে আচল কথা মই নহ'লে পানী তোলা কামটোকে কৰোঁ দিয়া গৰু চোৱাৰ কামটো তুমিহে চম্ভালিব পাৰিবা চেহেৰা পাতিও ভাল মোৰ দ্বাৰা সেইটো নহ'ব কিজানি এতিয়া কাইদা কৰি ঠগিবলৈ আহিছে কেতুৰীৰ বেদনা পাহৰাই নাই তুমি ভুল বুজিছা গাইজনী চোৱা চিতা কৰাটো ইমান টান কাম নহয় ধুনীয়াকৈ ঘাঁহ কুচা কাটি পথাৰত দি দিম তাৰপিছত গছৰ তলতে শুই থাকিম পিছে তোমালৈহে বেয়া লাগিছে সখী তুমি কষ্ট কৰি কুঁৱাৰ পৰা পানী তুলিয়ে থাকিব লাগিব ই দেখোন তলে তলে বুদ্ধিৰ পাং পাতি আছে মইনো সেইটো কাম নলওঁ কেলে মোৰ মানে হাতত পানী জ্বালা ফুটিছে নহ'লে পানী তোলা কামটো তুমিয়ে কৰিবা নেকি মোৰ অকণ অসুবিধা হয় আৰু মই নহ'লে গাইজনীকে চৰাম বুলি ভাবিছোঁ এজনী গাই নে কুম্ভকৰ্ণ হে ভগৱান কি পাপৰ ফলত এনেকুৱা কাম পালো চেনিমলা কিহে হকি গৰু চৰাই কেনে লাগিল কৈছাহেনে বহি আহা ৰাতিপুৱা গৈ যে গৰুজনী পথাৰত এৰাল দিলো তাৰপিছত আৰু কামেই নাই নহয় গছ এজোপা তলত একদম ঢেপলেং দি শুই গলো
মই কৈছোঁ এনেকুৱা কাম পালে মানুহৰ কাৰো চিন্তাই নাই বুজিছা সেই নহয় ৰ'বাচোন এই তোমাৰ পিছে তুলসীত পানী দি কেনেকুৱা লাগিল কৈছা হেনে সখী মোৰতো আৰু তুলসীজোপাৰ তলতে এচলুমান পানী দি দিনটো শুলো নহয় একেবাৰে গা বিষ উঠি গলো সখী সেই দেৱে আকৌ আহি সেই পূজাৰ পৰা অনা ফল আৰু সেই ভোগ খাবলৈ দিলে তাৰমানে মোৰহে দিনটো লঘোণে গ'ল মই থৈ দিছিলোৱেই দেৱে ক'লে আকৌ নেলাগে থব সেইকাৰণে গোটেইখিনি ময়ে খাই দিলো তহঁত দুইটাই যে এতিয়াও কথাই পাগুলি আছা ভাত কেতিয়া বনাবি তহঁতৰ বৰ কষ্ট হৈছে নহয়নে আগতে ভাত বনোৱা অভ্যাস নাই যে তহঁতে এটা কাম কৰিব পাৰচোন তহঁতৰ ঘৈণীয়েৰ দুজনীক ইয়ালৈকে লৈ আহিব পাৰ তেতিয়াতো তোৰ সুখেই সুখ হ'ব কিন্তু আমি দিনটো কামত থাকিম যে তত কামত থাকিলে কিটো হ'ল মইতো ঘৰতে দিনটো বিশ্ৰাম লৈ থাকিম নহয় মুঠতে সিহঁতে একদম কষ্ট নাপায় মই সিহঁতৰ লগত কথা পাতি থাকিম নহয় মোৰজনীয়ে নোৱাৰিব নহয় তাই বাট বিষ আছে নহয় তাই কান্দিলে আপুনিহে ভাত বনাই খুৱাব লাগিব মোৰ আকৌ মানুহজনী হেৰি হৈ আছে মানে গৰ্ভৱতী হৈ আছে 5 মাহ চলি আছে তই বহি আছো যে পানী ঢলা হ'ল নে নাই পানী দি কুঁৱাৰ পানী শেষ হ'ব হ'লেও দেও বৰ ভাগৰ লাগিছে তোৰ এই দেহাটোতো ভাগৰ লাগে নে হেৰৌ যাচোন যা আৰু অলপ পানী উঠা অলপ ঢালি দে অলপ এইবোৰ ঢালি দে ৰাস্তাতে লুটি খাই পৰিলো হ'লেও গোটেইখন বোকাৰে লুতুৰি পুতুৰি হ'লো পানী অলপ আন ক'ত ঢালো দেও হেৰৌ মোৰ মূৰতে ঢাল হয় নেকি খালি খালি হেৰৌ মূৰ্খ খালি হেৰৌ তোক ঢালিব কৈছিলো ক'ত ঢালিলি ক'ত দেও 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 কোন এইটো কিয় ৰাউচি জুই আছে কোন আপোনাৰ গাইজনীয়ে মোৰ দিনতে শস্য খাই তহিলং কৰিছে মোক এতিয়া ক্ষতিপূৰণ লাগিবই বেৰ নাথাকিলে গৰু সোমাবই গৰুৰটো আৰু সেই মানুহৰ দৰে জ্ঞান নাই বেৰ আকৌ কিয় নহ'ব বেৰ ভাঙি সোমাইছে হয় নেকি এটা কাম কৰিবি বেৰখন মজবুতকৈ দি ল'বি যা যা সেইবিলাক মই নাজানো মোক মুঠতে ক্ষতিপূৰণ লাগিবই ক্ষতিপূৰণ দিম বাৰু তাৰ আগতে দুটা প্ৰশ্ন সোধো উত্তৰ কিন্তু ভালকৈ দিবি যি সুধে সুধি থাকো মুঠতে মোক ক্ষতিপূৰণ লাগিবই ঐ শুনচোন মোৰ গাইজনীয়ে তোৰ বাৰীত শৌচ কৰিছিলে নে নাই মানে গোবৰ দিছিলে নে নাই দিছে চাৰিওফালে গোবৰে গোবৰ হয় এই গোবৰ সাৰ হয় নে নহয় হয় এই দোকানৰ পৰা সাৰ কিনোতে দোকানীয়ে তোৰ পৰা পইচা লয় নে নলয় লয় হা গতিকে ওলোটাই তইহে মোক পইচা দিব লাগে সেইবিলাক আকৌ কি কথা তই ভয় খাব নালাগে মোক তই পইচাও দিব নালাগে কিন্তু হিচাপ হলে কটাকটি হৈ গ'ল দেই ঠিক আছে এইবাৰ যদি গাইজনী সোমাই নহয় মই মাৰিয়ে পেলাম তেতিয়াহ'লে মই গৈ দেখোন তোক আকৌ পৰাচিত কৰিব লাগিব তই মোক ওলোটাই পইচাহে দিব লাগিব
যি কৰে কৰিব মুঠতে গাইজনী চম্ভালিব যা 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 কি হে সখী মন মাৰি আছা দেখোন নাই ক'তনো মন মাৰি আছো কথা এটাহে ভাবি আছো কি কথানো হেৰি কাইলৈ পৰা নহ'লে আমি আমাৰ কামকেইটা সলাই লওঁ দিয়া মানে এই গৰুজনী পথাৰত তুমি চৰাবলৈ যোৱা মই নহ'লে তুলসী জোপাতে পানী দিওঁ হয় নেকি হ'ব দিয়া আৰু বেলেগ হোৱা হ'লে নিদিলোহেঁতেন তুমি সখী যেতিয়া পাৰি আৰু মোৰো তেনেকে মন নাছিলে গৰুজনী আকৌ বৰ লক্ষ্মী গৰুটো এৰিবলৈ মনেই নাযায় কিন্তু মই ভাবিলো তুমিওনো কিমান ঘৰতে সোমাই থাকা অকণ বাহিৰত মুকলি বতাহো খোৱা সেইকাৰণে ভাল কামটো বাছি ললি এতিয়া পানী ঢালি ঢালি মৰ তুলসীতে বেলেগ কিবা সখী 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 কোৱাচোন সখী হেৰি নহয় সখী তোমাক কথা এটা সুধো কি কাম কৰি বাৰু তোমাৰ কেনেকুৱা লাগিছে তোমাৰ পিছে কেনেকুৱা লাগিছে হয় দিয়া হে সখী মই এটা খাস চিন্তা কৰিছো কি কথা এই তুলসীজোপাৰ তলত কিবা এটা আছে নহ'লে ইমান পানী ঢালো পানীখিনি যায় কোন ঠিক ধৰিছা তুলসীজোপাৰ তলত কি জানি আমাৰ বুঢ়া বামুণটোৱে কিবা ধন সোণ পুতি ৰাখিছে ঠিক ধৰিছা একদম ঠিক ধৰিছা এটা কাম কৰিব কি আজি বামুণ হোৱাৰ পিছত আমি তুলসীজোপা গুৰিটো খান্দিম হ'ব দিয়া মই গাঁতৰ ভিতৰত নামি বস্তা এখনত গোটেই ধন সোণ সোপা ভৰাই বাহিৰলৈ উলিয়াই দিম তুমি পাৰত ৰখি কোনোবা আহে নেকি চাই থাকিবা হ'ব দিয়া যদি কেনেবাকে সখীয়ে গাঁতৰ পৰা সোণখিনি পাৰলৈ তুলি দিয়ে সখীক গাঁতত থৈয়ে সোণখিনি লৈ মই পলাই যাম শুনিছনে বোলো ৰহি বলা আছো না কি আনিছো চাহি নাচাওঁ আপুনিনো কেঁতুৰি বাহিয়া কি আনিব আনিছো সোণ আনিছো সঁচাকৈ আনিছে নেকি একেবাৰে সঁচা সোণ নে সোণ আৰু কোন মিছা থাকে বাপধন কটাৰীখন সোনকালে আনচোন মোক কিন্তু ইয়াৰে কাণৰ নাকৰ আৰু ডিঙিৰ গহনা গহাই দিব লাগিব হ'ব দিম ইমানবোৰ সোণ আনিছো যেতিয়া তই কাণ নাক হাত ভৰি পেট কঁকাল য'তে পিন্ধি থাকিবি বাপধন কটাৰীখন সোনকালে লৈ আহচোন মোৰ ঘৰলে চাওঁ লাগিছে দেই আৰু ইমান সোণ বেলেগ কিবা যেনহে লাগিছে দেখোন
ওহো কি বেলেগ থাকিব শুনেই আছে অ মা মানুহ দেখোন এইটো মই খাব নালাগে সখীয়নী মইহে সখীৰ কান্ধত উঠি কিন্তু আজি এপাক ঘূৰিলো অ সখী ভেবা লাগি কি চাই আছা বেটা জালুকে মোক গাঁতত পেলাই মাৰাৰ ধান্দা কৰিছিল মই হ'বলা কম তাৰেই কান্ধত উঠি ঘৰ পালো চিনি পোৱা নাই আদা হেৰি কি হৈছে আপোনাৰ হেৰি একো নকয় যে হেৰি কি হৈছে আপোনাৰ মই নেকি আদা বৰ ডাঙৰ ঘটনা এটা হ'ল নহয় এগুলো গাত চোৱাত তাত লগা মানুহৰ নিচিনাকে এনেকে আটাহ ফালিছ যে হে তোমাৰ সখী জালুক জালুক সেই ঠগিৰাম তুজে আকৌ কাৰোবাক ঠগিলা চাগে হয় জালুক স্বৰ্গগামী হ'ল স্বৰ্গগামী হ'ল ভালে হ'ল দে তাতো কাৰোবাক ঠগিবগে পাৰিব ৰচোন স্বৰ্গগামী হ'ল মানে মৰিলে নেকি সোনকাল কৰা মই আৰু দুজন মানুহ খবৰ দি গৈ আহা সোনকাল আহা আজি ৰাতিপুৱা যোৱা আগত কিবা কৈ গৈছে নেকি অইন একো কোৱা নাই কেৱল কৈছে শ্মশানলৈ যাব মই আপোনাৰ কান্ধত উঠিহে যাব হেনো মই নিম মই মোৰ সখীক নিম মই অকলে কান্ধত তুলি মোৰ সখীক নিম আৰু কিবা কৈছে নেকি আৰু এটা কথা কৈছে আজিৰ পৰাই ঘৰখনৰ দায়িত্ব আপোনাক ল'বলৈ দিছে মই ল'ম দে কলো মই ঘৰৰ দায়িত্ব ল'ম সখী ঘৰ মানে জানো মোৰ ঘৰ নহয় সখী ল'ৰা মানেতো মোৰ ল'ৰা সখী ঘৈণী মানেতো মোৰ
সখীয়ে এতিয়া আমাৰ মাজত নাই যেতিয়া সখীৰ বাৰী তামোল পাণ নাৰিকল এইবোৰ এতিয়া কি কৰিম এইবোৰে এতিয়া আমাৰ মনত পেলাই পেলাই সখীৰ কথা দুখে দি থাকিব হয় নহয় কওক তেনেহ'লে কি কৰিম বুলি ভাবিছে এতিয়া সখীৰ বাৰীৰ বস্তুবোৰ কিবা চাবলৈ মন নোযোৱা হৈ গৈছে যেনিয়ে চাওঁ তেনিয়ে সখীৰ মুখ কৰে মনলৈ আহি থাকে নাই সখীক মনত পেলাই দুখ দিয়া বস্তু একো মই থাকিবলৈ নিদিওঁ চব কাটি শেষ কৰি পেলাম দাখলে দাখলে মই আজি চব কাটি শেষ কৰি পেলাম এতিয়া এইবোৰ কৰিব নালাগে তেখেতক শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰক মই আপোনাক কাবও কৰিছোঁ এতিয়া এইবোৰ কৰিব নালাগে তেখেতে বেছি কষ্টহে পাব তেনেহ'লে এটা কাম কৰোঁ সখীক আগতে কান্ধত তুলি মই শ্মশানলৈ নি লওঁ তাৰপিছত আহি চব কাটি শেষ কৰি পেলাম লাগিলে মই নিজেও শেষ হৈ যাম আপুনি তেখেতক সোনকালে শ্মশানলৈ নিয়াৰ ব্যৱস্থা কৰক নিম মই নিম কিন্তু এটা কথা হ'ল নহয় সখীকটো অকলে মই কান্ধত তুলি নিবলৈ অসুবিধা হ'ব তেনেহ'লে কি কৰিব এতিয়া কি কৰা যায় পাই গ'লো সখীক মই এতিয়া দুচেও কৰিম আৰু এচেও এচেওকে কান্ধত তুলি শ্মশানলৈ লৈ যাম হে ভগৱান কি কৰিবলৈ ওলাইছে মানুহজনে বৰ দুখ পাব আপুনি মিছাই চিন্তা কৰিছে একো নহয় সখীৰ কাৰণে মই এইখিনি কৰিবই লাগিব নাই 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 সখীক মই কাটিব লাগিব এই সখীক আমি শ্মশানলৈ নিয়াই নাই ভূত হৈ গ'ল যে দেৰি কৰি লাভ নাই নাই কাটিব লাগিব মই তোমাক নোৱাৰিলো বুজিছা ময়ো কিন্তু সখী তোমাক মানি গ'লো দেই